জুৰিয়া কাৱৈমাৰী আল কুৰআন একাডেমীত 2025 বৰ্ষৰ ৰাজ্যিক ভিত্তিত ইছলামিক বৃত্তি পৰীক্ষাৰ আয়োজন কৰিছে। ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে। ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আল কুৰআন একাডেমীৰ কৰ্তৃপক্ষই আহ্বান জনাইছে। আল কুৰআন একাডেমীয়ে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়াইছে এই সুবৰ্ণ সুযোগ। ছাত্ৰ-ছাত্ৰীসকলে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰি নিজৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰাই পৰীক্ষাৰ সিলেবাছ ভিত্তিক কিতাপ সংগ্ৰহ কৰক। সেই কিতাপ পঢ়ি ইছলামিক জ্ঞান লাভ কৰাৰ লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তোলক। নৱম শ্ৰেণীৰ পৰা ডিগ্ৰীলৈকে এ গ্ৰুপ। এই গ্ৰুপত প্ৰথম পুৰস্কাৰ 20,000 টকা, দ্বিতীয় পুৰস্কাৰ 15,000 টকা, তৃতীয় পুৰস্কাৰ 10,000 টকা থাকিব। সপ্তমমান শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈকে বি গ্ৰুপ। এই গ্ৰুপৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰথম পুৰস্কাৰ 10,000 টকা, দ্বিতীয় পুৰস্কাৰ 7,500 টকা, তৃতীয় পুৰস্কাৰ 5,000 টকা। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই ইছলামিক বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে বিদ্যালয় শিক্ষকসকলেও যাতে সহযোগ কৰে তাৰ বাবে আহ্বান জনায় আল কুৰআন একাডেমীৰ কৰ্তৃপক্ষই। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে যোগাযোগ কৰক 9394025822 অথবা 8011556150 নম্বৰত। ফৰিজ আহমেদৰ ৰিপৰ্ট, নেশ্যন টিভি। আল কুৰআন একাডেমীৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমি ইয়াত মাতিছোঁ, আপোনালোকে আহি উপস্থিত হৈছে। আমাৰ মানে এইটো এটা আল কুৰআন একাডেমীৰ উদ্যোগত বিশেষ প্ৰতিযোগিতামূলক এটা পৰীক্ষাৰ আয়োজন কৰা হৈছে, যিটো সময়ত আমাৰ অসমত ড্ৰাগছ, মদ, বান, গাঞ্জা ইত্যাদিৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ BA কৰি পিনেও বা ভাল ডিগ্ৰী লৈ পিনেও এইবিলাক কামত সিহঁতে লিপ্ত হৈ আছে। আমি সিহঁতক সেইবিলাক কামৰ পৰা কেনেকৈ আঁতৰত আনি আমাৰ সামাজিক কামত ইছলামৰ যিটো আছে, আমাৰ ইছলামৰ ভেটিত কেনেকৈ সিহঁতক ৰাখিব পাৰোঁ, আমি ইয়াৰ কাৰণে আল কুৰআন একাডেমীৰ ফালৰ পৰা এটা প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। প্ৰতিযোগিতা এটা মানে পৰীক্ষা এটা প্ৰতিযোগিতাৰ নিচিনা আৰম্ভ কৰিছোঁ, যে আমাৰ অনলি স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীলৈ ইয়াত অৱতীৰ্ণ হ'ব পাৰিব। আমাৰ আজিৰ পৰা আমাৰ ফৰ্ম ফিলাপৰ কাম আৰম্ভ হৈছে। সিহঁতে আমাৰ লগত যোগাযোগ নম্বৰ দিয়া আছে, নম্বৰ দিয়া থাকিব। আমাৰ লগত যোগাযোগ কৰি পিনে আমাৰ পৰা ফৰ্ম নিব লাগিব, আৰু ফৰ্ম যেতিয়া ফিল আপ কৰিবলৈ সিহঁতে আহিব, আমি সিহঁতক কিতাপটো দি দিম। বেনাৰত যিটো নম্বৰ দিয়া আছে সেইটো নম্বৰ হয়, যিটো নম্বৰ দিয়া আছে আমাৰ লগত যোগাযোগ কৰিলে হ'ল। কিবা ব্যৱস্থা কৰিছে নেকি বেলেগ মছজিদে বা মাদ্ৰাসাত? হয়, আমি এনেকুৱা যদি আমাৰ প্ৰাইভেট স্কুল আছে, সিহঁতে যদি ছাৰসকল আমাৰ লগত যোগাযোগ কৰে যে আমাক 10টামান ফৰ্ম দিয়ক, আমি 10টা ছাত্ৰ দিম, আমি ফৰ্মবিলাক পঠাই দিম। আৰু আমাৰ যি দুখীয়া ছাত্ৰ-ছাত্ৰীসকল আছে, সিহঁতেও চিন্তা কৰিব নালাগে একো। সিহঁতৰ কাৰণে আমি কিবা ইয়াত ৰেহাই দি পিনে আমি ব্যৱস্থা কৰিছোঁ যে 200 টকা যে আমি দিব নোৱাৰোঁ, এক্সামত বহিব নোৱাৰোঁ, যিহেতু আমাৰ বহুত অসমত বহুত দুখীয়া ল'ৰা ছোৱালী আছে যে আজি টকাৰ কাৰণে সিহঁতে কিবা ক'ব লাগিব। হয়, সিহঁতৰ কাৰণে আমাৰ ইয়াত ব্যৱস্থা আছে। সিহঁতে আহিব, আমাৰ লগত যোগাযোগ কৰিলেই হ'ল। মাদ্ৰাছাখনৰ নাম কি তোমালোকৰ? মাদ্ৰাছাখনৰ নাম হ'ল আল কুৰআন একাডেমী, জুৰিয়া কাৱৈমাৰী। স্কুলত আপোনালোকৰ ফৰ্মটো মিলাব আৰু মানে কেইখন স্কুলত অলৰেডি যোগাযোগ কৰিছে? নাই, এতিয়া আমাৰ কিছুমান কলেজৰ পৰা আমাৰ লগত যোগাযোগ কৰিছে। আমি কৈছোঁ ফৰ্ম ফিলাপৰ কাম আৰম্ভ হ'লে আমি ফৰ্মবিলাক দিম। য'ত ফৰ্ম দিব সেই স্কুলখনৰ নাম জানে নেকি? কেইটা স্কুলত ফৰ্ম আল কুৰআন একাডেমীৰ ফালৰ পৰা দিয়া হ'ব। অফলাইন যদি এডমিশ্যন হয় ইয়াতে ল'ব পাৰিব, আৰু দূৰত কোনোবাই খবৰ দিয়ে আমি গৈ তাক সহায় কৰাৰ চেষ্টা কৰিম। কেনেকৈ আমি অনলাইনতো ল'ব বিচাৰে, আমি ফৰ্মবিলাক সিহঁতক পঠাই দিম, আৰু আমাক সিহঁতে আজি যি অনলাইনৰ যুগ আছে সিহঁতে অনলাইনে পঠাই দিব। আমি স্কুলৰ শিক্ষকসকলে আপোনালোকৰ আমি সমগ্ৰ অসমৰ যি প্ৰাইভেট স্কুল কলেজ আছে, আমি সিহঁতৰ ছাৰসকলকো অনুৰোধ কৰিম যাতে সিহঁতেও আহি পিনে আমাৰ বা যোগাযোগ কৰে, ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰোৱায়। এইটোৱে আমাৰ লক্ষ্য। আৰু